সেউজপুৰৰ সাধুটো কৈছিলোঁ যে মনত আছেনে? তাৰ পিছৰখিনি শুনিবা দেই। পাছদিনা বেলি নৌলাওঁতেই বৰতলত সমাগম আৰম্ভ হ'লেই। গোটেইখন একেবাৰে উদুলি মুদুলি, আটাইৰে মনবোৰ উথপ থপ। সেউজপুৰৰ একেবাৰে থিয় হ'ব নোৱাৰা বুঢ়া বুঢ়ী আৰু নৰিয়াত ভুগি থকা জীৱ জন্তু কেইজনৰ বাহিৰে প্ৰায় সকলোৱেই ৰাইজৰ নতুন পাঠশালালৈ আহিবলৈ পাই খুব আনন্দ লাভ কৰিলে। আনহে নালাগে চেৰেলীৰ নতুনকৈ জন্ম হোৱা পোৱালীকেইটাও মাকৰ সৈতে পাঠশালা পালেহি। বোপা ককাৰ দিনৰ পৰা চলি অহা নিয়ম অনুসৰি সেউজপুৰৰ ৰাইজে ক'ৰবাত সভা সমিতিত সমবেত হ'লে আগফালৰ পৰা পিছফাললৈ ক্ৰমে সৰু আকাৰৰ পৰা ডাঙৰ আকাৰলৈকে মিলিজুলিহে বহে। একেবাৰে প্ৰথম শাৰীত বহে সৰু সৰু পোক পতংগ, পৰুৱা, বিছা, ফৰিং ইত্যাদি। তাৰ পিছৰ শাৰীত বহে নিগনি, চিকা, ভেকুলী ইত্যাদি। তাৰ পিছৰ শাৰীত বহে কুকলুঙা, জহামাল, নেউল, গুই, শহা আদি। কুকুৰ, শিয়াল, বনমেকুৰী, হৰিণ, ছাগলী, গাহৰি আদিবোৰ বহে প্ৰথমৰ পৰা চতুৰ্থ শাৰীটোত। তাৰ পিছতে বহে বাঘ, মহ, ভালুক, ঘোঁৰা, গৰু আদি। একেবাৰে শেষৰ শাৰীটো সদায় হাতীসকলৰ কাৰণেই সংৰক্ষিত হৈ থাকে। বান্দৰৰ বহাৰ কোনো নিৰ্দিষ্ট ঠাই নাই। কেতিয়াবা তেওঁলোক তৃতীয় শাৰীত, কেতিয়াবা চতুৰ্থ শাৰীত, কেতিয়াবা আকৌ গছৰ ডালতে থাকে, নানামেই। গছৰ ডালত চৰাইসকলো থাকে, হাঁহৰ বাহিৰে। অজগৰৰ বাহিৰে বাকী সাপসকল কিন্তু গছৰ পৰা কাহানিও নামি নাহে। অজগৰেহে যেনিবা ঢেকীয়ানীৰ মাজৰ পৰা কেৰমেৰাই ওলাই আহি হাতীৰ কাষতে ৰৈ মাজে মাজে মূৰটো দাঙি জিভাখন উলিয়াই উলিয়াই মেল শুনি থাকেহি। আজিও ৰাইজখন তেনেদৰেই বহিল। বগলী পণ্ডিতে সদায় তেনেকৈ আটাইকে পঢ়াই শুনাই জনা শুনা লোক একোজন কৰি তুলিছে। আজি পিছে চৰাইসকল গছত উঠি থকা কথাটো পণ্ডিতে বৰ ভাল নহ'ব বুলি ভাবি তেওঁলোকক মাতি লৈ নমাই আনিলে। বিদেশী শিক্ষক দুজনে যাতে ৰাইজৰ একো কথাতে অপমানবোধ নকৰে তালৈ লক্ষ্য ৰাখিবলৈ তেওঁ সকলোকে কেইবাবাৰো অনুৰোধ জনালে। ইতিমধ্যে বিদেশী শিক্ষক দুজনক লগত লৈ মহাৰাজ কেশৰী আৰু মহামন্ত্ৰী ব্ৰিকুদৰো আহি বৰতল পালেহি। নিৰ্দিষ্ট মঞ্চত উঠি বিদেশী দুজনে সকলোৰে ফালে কিবা সন্দেহজনক বস্তু চোৱাৰ দৰে চাবলৈ ধৰিলে। মহাৰাজ আৰু মহামন্ত্ৰীয়ে শিক্ষক দুজনক সৌজন্যসূচক ইংগিতেৰে শ্ৰেণী আৰম্ভ কৰিবলৈ ক'লে। বগলী পণ্ডিতক শিক্ষক দুজনৰ ওচৰলৈ যাবলৈ কৈ দুয়োজন মঞ্চৰ পৰা নামি আহি প্ৰজাসকলৰ লগতে থকা নিজা নিজা আসনত বহি পৰিল। প্ৰথমে কিবা ক'বলৈ বুলি বহাৰ পৰা উঠিল জেক নামৰ ডেকা গাহৰিজন। প্ৰখৰ দৃষ্টিশক্তিৰ অধিকাৰী জেকে প্ৰথমেই আৰম্ভ কৰিলে এটা আপত্তিৰে। তেওঁৰ মতে সৰু শৰীৰৰ জীৱবোৰ ডাঙৰ শৰীৰৰ জীৱৰ সৈতে মিহলি হৈ বহা উচিত। সৰু আৰু ডাঙৰৰ মাজত কোনো ধৰণৰ পাৰ্থক্য ৰখা উচিত নহয় বুলি তেওঁ ডাঙৰ ডাঙৰকৈ ক'লে। বগলী পণ্ডিতৰ বাহিৰে সকলো সেউজপুৰীয়াই তেওঁৰ কথাৰ সাৰমৰ্ম একোকে বুজি নাপালে। বগলী পণ্ডিতে সকলোৱে বুজাকৈ কথাখিনি কোৱাত আকাৰত সৰু ডাঙৰ সকলো প্ৰাণী খেলিমেলিকৈ বহিবলৈ ল'লে। কিন্তু তেতিয়াও মহা অথন্তৰ লাগিল। ডাঙৰবোৰৰ গাৰ আঁৰ হোৱাত সৰুবোৰে আগলৈ নেদেখা হ'ল। তেতিয়া ডাঙৰ আকাৰৰ সকলে দিয়া প্ৰস্তাৱ মতে সৰু সৰু প্ৰাণীবোৰ ডাঙৰবোৰৰ কাণে বাৰে উঠি উঠি ল'লে। কিন্তু তেনে সময়তে জেক নামৰ মাষ্টৰজনে ইমানেই ডাঙৰ এটা চিঞৰ মাৰিলে যে সকলো আচৰিত হ'ল। সকলো থৰ লাগি তেওঁৰ ফালে চাই ৰ'ল। তেওঁ খুব খঙেৰে কিবা কিবি ক'লে। বগলী পণ্ডিতে ৰাইজক বুজালে যে ইজনে সিজনৰ কাণে বাৰে বগোৱাটো তেওঁ অকণো ভাল পোৱা নাই। কেশৰী মহাৰাজে ঘটনাবোৰ লক্ষ্য কৰি আছিল। তেওঁৰ মনত ক্ষীণকৈ প্ৰশ্ন এটা জাগিল। বোপা ককাৰ দিনৰ পৰা চলি অহা নিয়মটোৱে দেখোন ভাল আছিল। সকলোৰে সুবিধা হয়। সুবিধা বন্ধ কৰি অসুবিধা এটা আৰম্ভ কৰি দিয়াটো কেনে নিয়ম? আকৌ ৰাইজে নতুন অসুবিধাটোৰ সমাধান এটা উলিয়ালে। সেইটোতো বাধা দিছে দেখোন বিদেশী মাষ্টৰে। তেওঁ খুব অস্বস্তিত পৰিল আৰু এনে অৱস্থাত তেওঁ নিজৰ কৰ্তব্য কি হ'ব ভাবিবলৈ ধৰিলে। এজন প্ৰাণীয়ে প্ৰয়োজনবোধ কৰিলে আন এজনৰ সহায় লোৱাত বিদেশী মাষ্টৰৰ অসুবিধা কি? তেওঁ কোৱা সকলো প্ৰাণীৰে সমান মৰ্যাদা বোলা কথাষাৰ দেখোন সেউজপুৰত বহু আগৰ পৰাই চলি আহিছে।
তেখেতে কিজানি বুজি পোৱা নাই, তেখেতে চাগে আগত বহা পিছত বহাটোকে মৰ্যাদাৰ চকুৰে চাইছে। মহাৰাজে ভাবি থাকিল কথাবোৰ। মহামন্ত্ৰী বৃকুদৰে ৰজাৰ মন বুজি চকুৰ ইংগিতেৰে সুধিলে, পাঠশালা বন্ধ কৰি দিওঁ নেকি? মহাৰাজে নিদিলে, চলকচোন কেইদিনমান। তেখেতসকলে কিজানি আমাৰ ভালৰ কাৰণেই এইবোৰ কৰিছে, কোনে জানে। প্ৰথম দিনা পাঠদান বৰ বেছি সময় নচলিল, সোনকালেই সকলো ঘৰাঘৰি গ'লগৈ। মহাৰাজ কেশৰীয়ে বা বৃকুদৰ মন্ত্ৰীয়ে বুজিবকে নোৱাৰিলে আচলতে নতুন মাষ্টৰেনো কি শিকালে। বাটলুৱে কিন্তু এটা কথা ভাল নাপালে, নতুন কিবাকিবি শিকোৱাৰ নামত সেউজপুৰীয়া ৰাইজৰ মাজত চলি অহা সাতামবৰষীয়া নিয়ম কাৰণবোৰ নোহোৱা কৰিবলৈ বিদেশী শিক্ষকে যি যত্ন কৰিলে সেইটো সি কোনোমতেই ভাল নাপালে। সেউজপুৰ ৰাজ্যৰ ৰাজ্যিক শিক্ষা ব্যৱস্থাত ভাষা, বিজ্ঞান, গণিত, বুৰঞ্জী, ৰাজনীতি, অৰ্থনীতি, পৰিৱেশ শিক্ষা আদি বিভিন্ন বিষয় অন্তৰ্ভুক্ত কৰা হ'ল। অতিথি শিক্ষক জেক আৰু জেপুলিনে স্থিৰ কৰি দিয়া নিয়ম মতেই পাঠদান চলি থাকিল। অৱশ্যে বয়সস্থ জেপুলিন নামৰ গাহৰিজনে বৰ বেছিকৈ অংশগ্ৰহণ কৰা নাই। বেছিভাগ সময় তেওঁ নিজৰ জিৰণি ঘৰতে সোমাই থাকিল। কিন্তু জেক বোলাজনে বগলী পণ্ডিতক সহায়ক হিচাপে লৈ খৰগতিৰে ৰাইজক নতুন নতুন কথা শিকাবলৈ ধৰিলে। সহায়ক শিক্ষক হোৱা কাৰণতে বগলী পণ্ডিত মাজে মাজে বিদেশী শিক্ষক দুজনৰ জিৰণি চোৰালৈ যাব লগাত পৰিল। ৰাইজখনে বিদেশী মাষ্টৰে পঢ়ুৱাখিনি ভালেই পাইছে। ইতিমধ্যে 10 দিনমান পাৰ হৈছেই। নিচেই শিশুকেইটা আৰু একোৰে প্ৰতি আগ্ৰহ নোহোৱা কেলেহুৱা প্ৰাণীকেইটাক বাদ দি বাকী সকলোৱে খুব আগ্ৰহেৰে শিকিছে। শৰীৰ চৰ্চা বোলা নতুন বিষয়টো মলুৱাকে ধৰি বান্দৰসকলে খুব ভাল পাইছে। তেওঁলোকক বিষয়টোৱে ইমান আনন্দ দিছে যে আনবোৰ বিষয়ত তেওঁলোকে অকণো মনোযোগ নিদি অকল শৰীৰ চৰ্চাতে একানপতীয়াকৈ লাগি গৈছে। বিজ্ঞান বা অংকৰ শ্ৰেণী চলি থাকোঁতে শৰীৰ চৰ্চা কেতিয়া শিকাব সুধি সুধি তেওঁলোকে বগলী পণ্ডিতৰ খঙেই উঠাবলৈ ধৰিছে। প্ৰতিটো বিষয় পঢ়োৱাৰ মাজে মাজে ঘণ্টাটো বজাই দিয়াৰ দায়িত্বও পৰিছে মলুৱাৰ ওপৰতে। আচলতে ঘণ্টাটো তেওঁৱেই সাজিছিল কাৰণে দায়িত্বটোও তেওঁকেই দিয়া হ'ল। ৰাজ্যখনৰ ৰাইজৰ কাৰণে মলুৱা মেকানিকে অলপবোৰ বস্তু সাজি দিয়া নাই। তেনেজনে সজা ঘণ্টাটো যদি আনক বজাবলৈ দিয়া হয় তেনেহ'লে তেওঁৰ অপমান নহ'বনে? নিশ্চয় হ'ব। সেয়ে মলুৱা সেউজপুৰৰ পাঠশালাৰ চকীদাৰো হ'ল। পিছে চকীদাৰৰ চাকৰিত মলুৱাৰ আনন্দ নোহোৱা কৰি দিছে বৰসেনাপতি হিতৰামৰ পুতেক কুলভূষণ নামৰ চেঙেলীয়া বাঘটোৱে। বৰলোকৰ বেটা বুলিয়েই নেকি তাৰ পঢ়াত একেবাৰে মন নাই। ল'ৰাটোৰ মনটো তেনেই চঞ্চল। সি প্ৰায়েই মলুৱাৰ লগে লগে থাকি ঘণ্টা বজাবৰ হৈছে নেকি সুধি থাকে। সেয়ে শৰীৰ চৰ্চা বিষয়ৰ পাঠদান চলি থাকিলে ঘণ্টাটো বজাই দিয়াৰ দায়িত্ব মলুৱাই কুলভূষণকে দিলে। কিন্তু কুলভূষণে হিচাপ নোহোৱাকৈ যেতিয়াই তেতিয়াই ঘণ্টাটো বজাই দিয়াৰ ফলত মলুৱাই গালি শুনিবলগীয়াতো পৰিছে। পঢ়া শুনাত একেবাৰে গাধা এই কুলভূষণ বোলা বাঘৰ ল'ৰাটো। বৰলোকৰ ঘৰত যেনিবা সি এটা সমস্যাহে হৈ উপজিলহি। দেউতাকেও বহু যত্ন কৰি তাক ভাল কৰিব পৰা নাই। অকল ৰজাৰ প্ৰতি ভয় আৰু দেউতাকৰ সন্মানৰ কথা ভাবিহে সি কোনোমতে পাঠশালাত উপস্থিত থাকে। কিন্তু মলুৱাৰ লগ সি নেৰে। বাৰে বাৰে মলুৱাক সি এটা অনুৰোধকে জনাই থাকে, অ' মলুৱাকাই ঘণ্টাটো বজাই দে না। কি হ'ল, পঢ়া শুনাত মন নাই হ'বলা? মলুৱাই ওলোটাই সোধে আৰু কয়, তই ক'লেই মই সেইটো বজাই দিব নোৱাৰোঁ নহয়, আনকি মোৰ মন গ'লেও মই সেইটো বজাব নোৱাৰোঁ। কিনো ডাঙৰ কথাটো, কুলভূষণে ক'লে। সি সোঁফালৰ হাতোৰাখনেৰে ইংগিতেৰে দেখুৱালে, এনেকৈ লাঠিডাল লৈ বজাই দিলেই হ'ল। কথা শুনি মলুৱাৰ হাঁহি উঠিল। কি মূৰ্খ এইটো। অ' মলুৱাকাই ঘণ্টাটো বজাই দিয়া না। ছুটি হ'বৰ হ'ল নহয়, মোৰ খুব ভোক লাগিছে। তোমাৰ ভোক লগা নাই জানো? ভোকৰ কথা কোৱাৰ লগে লগে মলুৱাই ভাবিলে কিবা এটা খাবলৈ পোৱা হ'লে বেয়া নাছিল। কিন্তু নিজৰ দায়িত্ব এৰি খাবলৈ লৰমৰা লোক মলুৱা নহয়। কিন্তু এই বাঘ পোৱালিটোৱে যে কৈছে ভোক লাগিছে বুলি, তাক দেখোন কিবা এটা খাই আহিবলৈ পঠাই দিব পাৰি, মলুৱাই ভাবিলে আৰু লগে লগে কুলভূষণক ক'লে, যা তই সাউতকৈ গৈ কিবা এটা খাই আহগৈ। বেছি দেৰি নকৰিবি আকৌ। তোমালৈও কিবা এটা আনিম নেকি মলুৱাকাই? আঐ দেহি, কুলভূষণলৈ মলুৱাৰ মৰম লাগি গ'ল। সৰু ল'ৰা হ'লে কি হ'ব, ডাঙৰৰো যে ভোক পিয়াহ লাগিব পাৰে সি বুজি পাইছে।
বৰ ভাল ল'ৰা হ'ব এই কুলভূষণ, ভাবিলে মলুৱাই। লগে লগে চকুৰ ইংগিতেৰে সন্মতি জনাই কুলভূষণক কিবা খাই আহিবলৈ পঠিয়াই দিলে মলুৱাই। কিন্তু ল'ৰাটোৱে কিবা ভাবি তাতে ৰৈ থাকিল। মলুৱাই সুধিলে, কি হ'ল, যা আকৌ, সোনকালে গৈ আহ। নাযাওঁ, কুলভূষণে নিৰাশ ভাৱেৰে ক'লে। পিতাই কাৰা নিৰ্দেশ দিছে, পঢ়াৰ সময়ত আন একো নচলিব। কুলভূষণ কিছু অঘাইতং ঠিকেই, কিন্তু অবাধ্য নহয়। দেউতাকৰ ভয়তে হওক বা আন কিবা কাৰণতে সি সেইদিনা পাঠশালাৰ পৰা যাবলৈ সুবিধা পায়ো নগ'ল। অৱশ্যে তাৰ পাছদিনা সি এটা কাণ্ড কৰিহে এৰিলে। সেইদিনা সি মলুৱাক কেইবাবাৰো ক'লে যে মলুৱাৰ কাৰণে সি কিবা এটা খোৱা বস্তু আনি থৈছে। খোৱা বস্তুৰ কথা শুনি মলুৱাৰ জিভাৰ পানী চৌ চৌৱে ওলাবলৈ ধৰিলে। সেইদিনা কুলভূষণে আটাইতকৈ আগতে আহি পাঠশালা পাইছিলহি, আনকি মলুৱাতকৈও। মলুৱা আহি পাই হাতত লৈ অনা ঘণ্টাটো বৰগছজোপাৰ হাতেৰে ঢুকি পোৱা ডালটোত ওলমাই থ'বলৈ পালে কি নাপালে, কুলভূষণে কাষ চাপি গৈ ক'লেই, মলুৱাকাই, আজি তোমালৈ খোৱা বস্তু এটা আনিছোঁ। কি? মলুৱাৰ মনটো ভাল লাগি গ'ল। সি সুধিলে, কি আনিছ, কি আনিছ? নকওঁ, মই এঠাইত লুকুৱাই থৈছোঁ। তুমি যদি মোক ঘণ্টাটো বজাবলৈ দিয়া, তেনেহ'লে লুকুৱাই থোৱা ঠাইকণ দেখুৱাই দিম, নিজে গৈ খাই আহিবাগৈ। মলুৱাৰ মনটো উগুল থুগুল লাগি থাকিল। কথাটো কুলভূষণে লক্ষ্য কৰি থাকিল। প্ৰথম শ্ৰেণীটো শেষ হোৱাৰ পাছতেই মলুৱাই বগলী পণ্ডিতৰ কাণে কাণে কেইবা এষাৰ ক'লে আৰু ব্যস্তভাৱে কেনিবা যাবলৈ ওলাল। মলুৱাই খৰধৰকৈ কুলভূষণৰ ওচৰলৈ আহি ইংগিতেৰে সুধিলে, ক'ত লুকুৱাই থৈছ? ঘণ্টাটো কোনে বজাব? তোৰ বাহিৰে আন কাকনো বজাবলৈ দিম, তয়ে বজাবি। এতিয়া মোক মনে মনে দেখুৱাই দে। কুলভূষণে মলুৱাক নৈৰ পাৰৰ ফালে বিশেষভাৱে চিন দি থোৱা বিৰিণাৰ জোপা এটা দেখুৱাই ক'লে, তাৰ মাজতে থৈ আহিছোঁ, যোৱা আৰু খোৱাগৈ। মলুৱাই সেইফালেই লৰ ধৰিলে। বহুপৰ কুলভূষণে আৰ চকুৰে মলুৱা যোৱাৰ ফালে চাই থাকিল। সি দেখিলে মলুৱাই কিবা বিচাৰি ফুৰিছেগৈ। ইপিনে দ্বিতীয় শ্ৰেণীটো শেষ হ'বৰে হ'ল। সি দেখিলে মলুৱাই নাকত সোপা দি খৰধৰকৈ পাঠশালাৰ ফালে লৰি আহিছে। গতিকে ঘণ্টাটো বজোৱাৰ সুবিধাটো হেৰুওৱাৰ ভয়ত শ্ৰেণীটো শেষ হোৱাৰ আগতেই কুলভূষণে ঘণ্টাটো পাঠশালা ছুটি হোৱাৰ সময়ত বজোৱাৰ দৰে দীঘলীয়াকৈ বজাই দিলে। মলুৱা ঘূৰি আহি পাঠশালা পোৱাৰ আগতেই ছুটিৰ ঘণ্টা শুনাৰ লগতে আটাইবোৰে হুলস্থুল কৰি ঘৰাঘৰি যোৱা দেখা পালে। তাৰ মনটো বৰ বেয়া লাগিল। সি বুজি পালে, এই অনিয়মৰ বাবে মহাৰাজে নিশ্চয় তাৰ বিচাৰ কৰিব মানে কৰিবই।